তেওঁ আহি যিজন গাঞ্জাৰ বেপাৰী তেওঁ উৎখাত কৰিছে। আমি ভাল পাইছো, আমি সমৰ্থন কৰিছো। এইটো তেওঁ জাতিক লৈ গাড়ী দিছে, তেওঁ ইয়াত ক'ব পাৰিবনে? গুপ্তাজী বিহাৰী নহলে কোন বিহাৰী? জিতেন চালৈ নামৰ যিজন ব্যক্তি তেওঁ আহি যিজন গাঞ্জাৰ বেপাৰী তেওঁ উৎখাত কৰিছে। আমি ভাল পাইছো, আমি সমৰ্থন কৰিছো। এইটো কিন্তু তাৰপিছত তেওঁ বিহাৰীৰ নামতে গালি পাৰিছে, বঙালী নামতে গালি পাৰিছে, সেইটো আমি গৰিহণা দিছো। কাৰণ এটা হিন্দু সমাজ আমি একত্ৰিত হৈ থাকিব লাগিব। ইয়াত ভাৰতবৰ্ষৰ প্ৰত্যেক জনজাতি, প্ৰত্যেক জাতি আমি একত্ৰিত হৈ থাকিব লাগিব। ইয়াত গাঞ্জা বেপাৰী আমি উৎখাত কৰিছো, সমৰ্থন জনাইছো। কিন্তু শান্তিপুৰৰ ৰেল লাইনৰ কাষত ন্যায় কিন্তু গছ বিক্ৰী কৰিছে, আমি এইটো কিন্তু উৎখাত কৰিব লাগিব। মই এটাই কথা স্পষ্টভাৱে ক'ব বিচাৰিছো যে জাতিৰ নামত কোনো যাতে গালি নাপাৰে। আজি একো হোৱা নাই। আজি তেওঁলোকে কি কৰিছে, এটা দুখীয়া ল'ৰাই তেওঁ ফ্লিপকাৰ্টৰ কাম কৰে, সেই ল'ৰাটোৱে বাইকখন ৰখাইছিলে, মানে তেওঁলোকে চৰ মাৰিছে প্ৰথমত। আমি চাই আছো বস্তুটো। তাৰপিছত তেওঁলোকে জাতিক লৈ বিভিন্ন মতভেদ আনিব খুজি আছে আমাৰ অসমীয়া সমাজত। মই নিজে অসমীয়া ল'ৰা হয়, আমি নিজে অসমীয়া ল'ৰা হয়। তেওঁলোকে এইটো বেপাৰ কৰিবলৈ, তেওঁ নিজে পাৰ্চনেল কাপ ল'বলৈ চাগে এইটো কৰিব খুজিছে। আমাৰ এইখিনি অসমীয়া হওক, বিহাৰী হওক, বঙালী হওক, মাৰৱাৰী, গোটেইখিনি মানুহ আমি মিলি জুলি থাকো। সেই মতভেদটো তেওঁ আনিব নালাগে, সেইটো তেওঁলোকে ধিক্কাৰ দিছে, তেওঁ গৰিহণা দিছে। আজি তেওঁ যোনটো ৱে কাম কৰিছে, তেওঁ লিগেলি যাওক, একো নাই, আমি ৰাইজে সমৰ্থন দিম। তেওঁ লিগেলি যোৱা নাই, কিন্তু তেওঁ জাতিক লৈ গাড়ী দিছে, তেওঁ ইয়াত ক'ব পাৰিবনে? এইবিলাকে কাম কৰিব পাৰিবনে? প্ৰয়াস কৰি আছে সেইকেইজন ব্যক্তি জাতিৰ নামত যে হিংসা দেখুৱাব চেষ্টা কৰি আছে, সেইটো আমি অনুৰোধ কৰিছো। আৰু কঠোৰ ভাষাৰে আমি দাবী জনাইছো যে এনেকুৱা ধৰণৰ মন্তব্য নচলিব। মই এইটো আপোনালোকে সংবাদ মাধ্যমৰ মাজেদি মই তেওঁলোকক অনুৰোধ কৰিব বিচাৰিছো, আমাৰ জাতিৰ নামত, আমাৰ সমাজৰ নামত তেওঁলোকে হিংসা দেখুৱাব যাতে নোৱাৰে, সেইখিনি স্পষ্টভাৱে তেওঁলোকে কৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গুপ্তাজী বিহাৰী নহলে কোন বিহাৰী? কথাটো গুপ্তাজী যদি নিজে শুনিছে, গুপ্তাজীয়ে গম পাওঁ, আমি সকলোৰে গম পাওঁ। যদি তেওঁ এটা অসমীয়া খিলঞ্জীয়া মানুহ, আমি কিয় হ'ব নোৱাৰিম? মামাৰ ওপৰত গৈছে নেকি তেওঁ? হালৈদাৰ এইটো কিন্তু তেওঁ ভুল কৰিছে। হালৈদাৰ যোনটো কাম কৰিছে সেইটো ভাল কাম কৰিছে, সেইটো বন্ধ হ'ব লাগে। আমাৰো সমৰ্থন আছে। যোনটো ভুল কাম হৈ আছে সেইটো বন্ধ কৰক, কিন্তু জাতিবাদী লৈ কিনে কাম নকৰিব। সেইখিনিও আমাৰ কথা মন্তব্য থাকে। ধন্যবাদ।